নমস্কাৰ। আজি 27 আগষ্ট 2026। আজি প্ৰথমতে গ্ৰহগতিৰ কথা কম, থাকিব আজিৰ দিনটোৰ ৰাশিফল, আজিৰ দিনটোৰ যাত্ৰা শুভ কৰ্ম দিনটোৰ বিষয়ে। আজি মংগল বহি আছে মিথুন ৰাশিত, আজিৰ দিনটোত বৃহস্পতি কৰ্কট ৰাশিত বহি আছে, ৰবি বুধ কেতু বহি আছে সিংহ ৰাশিত, লগ্ন আৰু শুক্ৰ কন্যা ৰাশিত বহি আছে। আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত, শনি মীন ৰাশিত, ৰাহু বহি আছে কুম্ভ ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ ৰাশি চক্ৰ চালে এই বছৰটোত আপোনাৰ দেহাৰ ফালেদি আমনি থাকিব আৰু অৰ্থ হানিৰ যোগ প্ৰবল। গতিকে আপুনি এটি ৰেড কৰেল ধাৰণ কৰিব পাৰে আৰু পাৰিলে আপুনি বিল্বমূল বেলগছৰ শিপা ৰঙা সূতাৰে পিন্ধক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি আজি আকস্মিক দুৰ্ঘটনাত আঘাত পাব পাৰে, আনক সহায় কৰি সন্মান, ব্যৱসায়ত শুভ, পইচাৰ বিষয়ত সমস্যা আহিব, ঘৰুৱা দিশত চিন্তা থাকিব, প্ৰেমত কষ্ট। লাকি কালাৰ পাৰ্পেল, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 5। প্ৰতিকাৰ মা কালী মন্দিৰত 108টা নেমুৰ মালা অৰ্পণ কৰক। বৃষ ৰাশি আজি অনাৱশ্যক শ্ৰমে ক্ষতি কৰিব পাৰে, পৰিয়ালৰ লগত সুখৰ সময় কটাব, কোনো শুভ সংবাদৰ যোগ, যোগাযোগত শুভ, যান বাহন ক্ৰয় কৰাৰ যোগ। লাকি কালাৰ য়েলো, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 7। প্ৰতিকাৰ হনুমানজীৰ চৰণত মৌ অৰ্পণ কৰক। মিথুন ৰাশি আজি আত্মীয় হিংসা কৰি ক্ষতি কৰিব পাৰে, সাংসাৰিক সমস্যা বৃদ্ধি পাব, বিদ্যাৰ্থীসকলে আশা মতে ফল নাপাব, প্ৰেমত কষ্ট। লাকি কালাৰ ব্লু, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 8। কৰ্কট ৰাশি আজি চাকৰিয়ালসকলে বিদেশ ভ্ৰমণৰ সুযোগ পাব, আনৰ সহায়ে কৃতাৰ্থ কৰিব, দুৰ্ঘটনাৰ যোগ আছে, ব্যৱসায়ত মধ্যম ফল, প্ৰেমত আনন্দ লাভ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 6। প্ৰতিকাৰ ঘৰৰ দুৱাৰ মুখত কলপাতৰ ওপৰত ঘিউৰ চাকি জ্বলাব। এয়া আছিল কৰ্কট ৰাশিসকলৰ আজিৰ দিনটোৰ ৰাশিফল। এতিয়া আহিছোঁ দিনটোৰ শুভকৰ্ম যাত্ৰা আদি। আজি 27 আগষ্ট 9 ভাদ। আজিৰ দিনটোত নক্ষত্ৰ ধনিষ্ঠা, কৰণ বনিজ, আজি তিথি শুক্লা চতুৰ্দশী। আজিৰ দিনটোত জন্মত মকৰ ৰাশি, শূদ্ৰবৰ্ণ, দেৱাৰীগণ। আজি বিংশোত্তৰী মংগলৰ দশা। আজিৰ দিনটোত শুভ কৰ্ম সিদ্ধি যোগ আৰু জাতকৰ্ম নামকৰণ, ৰত্নাদি ধাৰণ, শান্তি হস্তন আদি। দিনটোত যাত্ৰাৰ ক্ষেত্ৰত তেনে শুভ ফল দেখা নাই, পাপ যোগ দুখ দেখা যায়। আজিৰ দিনটোত পাৰিলে বেল নাখাব। এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ, সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি আজি নতুন কৰ্ম সংস্থাপনৰ যুগ, ঘৰৰ মুখ্য ব্যক্তিৰ শৰীৰ অসুস্থ হ'ব পাৰে, ব্যৱসায়ত লোকচান হ'ব পাৰে, পইচাৰ লেনদেনত কৰোঁতে সাৱধান হওক। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 4। কন্যা ৰাশি আজি সন্তানে কৰা ভাল কামে গৌৰৱ বঢ়াব, গোচৰ মকদ্দমাত জয়ী হোৱাৰ আশা দেখা যায়, শুভ কাম আৰম্ভ কৰিব পাৰে, শিক্ষাৰ্থীৰ আশা পূৰণ হ'ব। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 3। প্ৰতিকাৰ শ্ৰীকৃষ্ণৰ শক্তিশালী মন্ত্ৰ ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ 108 বাৰ জপ। তুলা ৰাশি আজি আনৰ কথা মতে কোনো কাম নকৰিব, ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ, ঘৰুৱা সমস্যাৰ সমাধান কৰিব পাৰিব। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ পাৰ্পেল, লাকি নাম্বাৰ 9। বৃশ্চিক ৰাশি আজি ঘৰলৈ সুখ শান্তি আহিব, শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন, চাকৰিয়ালে কৰা ভাল কামৰ বাবে সন্মান লাভ কৰিব, ব্যৱসায়ত সফলতা লাভ। লাকি কালাৰ ৰেড, আনলাকি কালাৰ ক্ৰীম, লাকি নাম্বাৰ 3। প্ৰতিকাৰ আটা মাৰোতে অলপ কলা তিল মিহলাই সৰু লাড্ডু বনাই মাছক খাবলৈ দিয়ক। এয়া আছিল স্কৰপিঅ মানে বৃশ্চিক ৰাশিসকলৰ আজিৰ দিনটোৰ ৰাশিফল। আজি কম দিনটোৰ বিশেষ। আজিৰ দিনটোৰ বিশেষ হ'ল ৰক্ষাবন্ধন উৎসৱৰ সৈতে জড়িত লোককথা। কাৰণ আজিৰ পৰা পূৰ্ণিমাৰ আৰম্ভণি আৰু অহাকালি ৰক্ষাবন্ধন, গতিকে কেইটামান সেই বিষয়ে লোককথা। ৰক্ষাবন্ধন উৎসৱৰ সৈতে জড়িত লোককথা। কৃষ্ণ আৰু দ্ৰৌপদী ৰাশিৰ অন্যতম জনপ্ৰিয় সাধু হৈছে ভগৱান কৃষ্ণ আৰু দ্ৰৌপদী। যেতিয়া কৃষ্ণৰ সৰু আঙুলিটো কাটি গৈছিল, দ্ৰৌপদীয়ে নিজৰ শৰীৰৰ একাংশ ফালি তেওঁৰ আঙুলিত বান্ধি দিছিল বুলি বিশ্বাস কৰা হয়। ইয়াৰ বিনিময়ত ভগৱান কৃষ্ণই বিপদৰ সময়ত তেওঁক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যম আৰু যমুনা
এটা জনপ্ৰিয় কিংবদন্তি অনুসৰি যেতিয়া যমুনাই মৃত্যুৰ দেৱতা যমক ৰাখি বান্ধিছিল তেতিয়া যমে তেওঁৰ অমৰত্ব প্ৰদান কৰিছিল। তেওঁ এই ভংগীমা দেখি অভিভূত হৈছিল আৰু ঘোষণা কৰিছিল যে যিকোনো ভাই যাক ৰাখি বান্ধি ভনীয়েকক ৰক্ষা কৰাৰ অংগীকাৰ কৰিব তেওঁ অমৰ হৈ পৰিব। ৰাণী কৰ্ণাৱতী আৰু সম্ৰাট হুমায়ুন। স্বামী ৰাণা সংগাৰ মৃত্যুৰ পিছত ৰাণী কৰ্ণাৱতী মেৱাৰৰ সংৰক্ষক আছিল। যেতিয়া বাহাদুৰ শ্বাহে মেৱাৰ আক্ৰমণ কৰিছিল কৰ্ণাৱতীয়ে সম্ৰাট হুমায়ুনলৈ সহায় বিচাৰি চিঠি লিখিছিল আৰু সুৰক্ষা বিচাৰি ৰাখি পঠিয়াইছিল। যদিও সম্ৰাট সময়মতে উপস্থিত হ'বলৈ সক্ষম হোৱা নাছিল তথাপিও তেওঁ অৱশেষত কৰ্ণাৱতীৰ পুত্ৰ বিক্ৰমজিতক সাম্ৰাজ্য ঘূৰাই দিছিল। সন্তোষীমা। এটা জনপ্ৰিয় সাধু অনুসৰি যেতিয়া ভগৱান গণেশৰ ভনীয়েক মনসাই তেওঁক ৰাখি বান্ধিবলৈ আহিছিল তেতিয়া এই দৃশ্য দেখি গণেশৰ পুত্ৰ শুভ আৰু লাভে ভনী এজনী পাবলৈ জিদ ধৰিবলৈ ধৰে। তাৰ পিছত গণেশে তেওঁৰ পত্নী ঋদ্ধি আৰু সিদ্ধিৰ পৰা নিৰ্গমন হোৱা ঐশ্বৰিক শিকাৰ পৰা দেৱী সন্তোষীমাৰ সৃষ্টি কৰে। দেৱী লক্ষ্মী আৰু ৰজা বলি। দেৱী লক্ষ্মীয়ে এগৰাকী গৃহহীন নাৰীৰ সৰ্ববেশ ধৰি ৰজা বলিৰ কাষ চাপিছিল। ৰজা বলিয়ে অলপো দ্বিধা নকৰাকৈ নিজৰ ৰাজপ্ৰাসাদৰ দুৱাৰ তেওঁৰ বাবে খুলি দিছিল। সন্তুষ্ট হৈ দেৱীয়ে ৰাজ্যলৈ সমৃদ্ধি আৰু কল্যাণ কঢ়িয়াই আনিছিল। শ্ৰাৱণ মাহৰ পূৰ্ণিমাৰ দিনা লক্ষ্মীয়ে বলিৰ হাতত এডাল ৰঙীন সূতা বান্ধি সুৰক্ষা কামনা কৰিছিল। বলিয়ে তেওঁক কি ইচ্ছা কৰে সুধিছিল তেতিয়া দেৱীয়ে দুৱাৰৰ প্ৰহৰীজনলৈ আঙুলিয়াই দিছিল যিজন ৰজা বলিক ৰক্ষা কৰিবলৈ ছদ্মবেশত থকা স্বয়ং বিষ্ণু আছিল। বিষ্ণুৱে তেওঁৰ প্ৰকৃত পৰিচয় প্ৰকাশ কৰে। তাৰ পিছত বলিয়ে বিষ্ণুক তেওঁৰ পত্নীৰ সৈতে ঘৰলৈ ঘূৰি যাবলৈ অনুৰোধ জনায়। বিনিময়তে বিষ্ণুৱে বছৰৰ 4 মাহ বলিৰ সৈতে থাকিবলৈ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিয়ে। এয়া আছিল আজিৰ দিনটোৰ বিষয়। এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ। ধনুৰাশিৰ পৰা মীন ৰাশিলৈ। ধনুৰাশি। আজি পুৰণা ৰোগ থকাসকলে খোৱা বোৱাত সাৱধান হ'ব। সন্তানৰ কৰ্মই সমস্যাত পেলাব। পাবলগীয়া ধন ঘূৰাই পাব। আনৰ পৰা সহায় পাব পাৰে। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 2। মকৰ ৰাশি। আজি ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। টকা পইচাৰ লেনদেন নিজ হাতে কৰিব। বিদ্যাত অধিক মনোযোগৰ দৰকাৰ। লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 5। প্ৰতিকাৰ ঘৰত চন্দনৰ ধূপ জ্বলাই তাৰ ধোঁৱা চাৰিওফালে দেখাব। কুম্ভ ৰাশি। আজি চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ। শৰীৰৰ অসুস্থতাই সমস্যাত পেলাব। হঠাৎ মূল্যৱান সম্পত্তি আহিব পাৰে। সন্তানৰ দ্বাৰা অবাৰত অৰ্থব্যয় হ'ব। লাকি কালাৰ পিংক, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 8। মীন ৰাশি। আজি শুভ কাম আৰম্ভ কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবে শুভ দিন। সন্তানৰ প্ৰতি লক্ষ্য ৰখা উচিত। ব্যৱসায়ত বাধা দেখা যায়। প্ৰেমত সন্দেহ। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 1। প্ৰতিকাৰ ঘৰৰ চাৰিওফালে অলপ ক'লা সৰিয়হ ছটিয়াই দিব। এয়া আছিল মীন ৰাশিসকলৰ আজিৰ দিনটোৰ ফলাফল। আজি ইমানতে। আকৌ লগ পাম কাইলৈ একেটা সময়তে। মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8829911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।